নিজৰ সংস্কৃতি জীয়াই ৰাখিবলৈ সকলোকে আহ্বান আচাৰ সম্পাদক মহেশ খাটৱাৰৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ মাহমৰা আঞ্চলিক সমিতিৰ অন্তৰ্গত হিংৰিজান প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে হিৰজিং ৰাজহুৱা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক কৰম পৰৱ অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া চাপে অনুষ্ঠানৰ পিছতে পতাকা উত্তোলন কৰে আচাৰ হিংৰিজান প্ৰাথমিক সমিতিৰ সভাপতি জাহান মুণ্ডাই। স্মৃতি তৰ্পণ কৰে সম্পাদক শিৱা তাঁতীয়ে। ইয়াৰ পিছতে কৰমডাল অনায়ন আৰু কৰম বেদী স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয়। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিংৰিজান প্ৰাথমিক সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক কৰম পৰৱ উদযাপন কৰিবলৈ লোৱা হৈছে। প্ৰথম আমি আজি কৰম পৰৱ উদযাপন কৰাত প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হয়। লগতে কৰম পৰৱ পূজা আৰু কাহিনী পাঠ কৰা হয় আৰু সন্মানীয় অতিথি সকলক সম্বৰ্ধনা অনুষ্ঠান এটি ৰখা হৈছিলে। উক্ত অনুষ্ঠানটিত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেশ খাটৱাৰ ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ সাংবাদিক তথা উপদেষ্টা হিংৰিজান চাহ বাগিচাৰ সঞ্জয় নাগ ডাঙৰীয়া, উপদেষ্টা বিকাশ শৰ্মা ডাঙৰীয়াৰ লগতে স্থানীয় সমাজকৰ্মী ব্যক্তিসকল উপস্থিত আছিল আৰু আচাৰ মাহমৰা আঞ্চলিক সমিতিৰ বিষয়ববীয়াও উপস্থিত আছিল। আজিৰ এই কাৰ্যসূচীত আমাৰ 1000ৰো অধিক সংখ্যক লোকে এই কৰম পৰৱ উদযাপনত উপভোগ কৰিবলৈ আহিছে আৰু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰহাট চাহ বাগিচাৰ বিটল বিকাশ গীতৰ শৰাই বৰ্তমানলৈকে আমাৰ সাংস্কৃতিক কাৰ্যসূচী আগবাঢ়ি আছে চলি আছে।